তো আপোনালোকৰ যদি ইউটিউব চেনেল আছে তো ইউটিউবৰ চেনেলত মনেটাইজেশ্যনৰ ক্ৰাইটেৰিয়া কেনেকৈ সম্পূৰ্ণ কৰিব তো বলক আমি দেখাই আছোঁ লাইভত। তো আপোনালোকে ফাৰ্ষ্টে যাব লাগিব ইউটিউব YT ষ্টুডিঅ', ইয়াত ক্লিক কৰি আপোনালোকৰ ছাপোৰ্টত দেখিছে 160 ছাবস্ক্ৰাইবাৰ হৈ গৈছে মোৰ। তো আপোনালোকে আৰু এটা অপশ্যনত ক্লিক কৰি দিব লাগিব। ইয়াত ক্লিক কৰি বিকাম এ ইউটিউব পাৰ্টনাৰ ইজ ইয়ৰ আৰ্নিং জাৰ্নি তলত স্ক্ৰল কৰিব লাগিব। স্ক্ৰল কৰি এটা ক্ৰাইটেৰিয়া আছে দেখাই আছোঁ। তো আপুনি যদি আপোনাৰতো 1000 ছাবস্ক্ৰাইবাৰ হ'বই লাগিব মাষ্ট বি, আৰু লগতে যদি আপোনালোকে শ্বৰ্ট ভিডিঅ' বনায় তেনেহ'লে 90 ডেজত 10 মিলিয়ন ভিউজ অতিক্ৰম কৰিব লাগিব। যদি আপুনি লং ভিডিঅ' বনায় তেনেহ'লে 4000 ঘণ্টা ৱাচ টাইম থাকিব লাগিব। এই দুটা এইটো নকৰি আপুনি সেইটো কৰিব পাৰে। দুটা ক্ৰাইটেৰিয়া যদি আপোনালোকে পূৰা কৰিব পাৰে তেনেহ'লে আপোনাৰ চেনেল মনেটাইজ হৈ যাব। আৰু মনেটাইজ হৈ এপ্লাই নাও আপোনাৰ লগত অপশ্যন আহি যাব, তো এপ্লাই কৰি দিব। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।